মোৰ মৰমৰ ইউটিউবৰ বন্ধুসকল তথা ফেচবুকৰ বন্ধুসকল, আজি আমি যাব ওলাইছোঁ তেজপুৰ কেতেকীবাৰীত অৱস্থিত হুদুপৰা থানলৈ। আৰু হুদুপৰা থানখন মই তোমালোকক দেখাম আৰু তাৰ ইতিবৃত্তি সবিশেষ, থানখন কেনেকৈ হ'ল, কি কথা সকলোখিনি জানিব পাৰিবা। মই এতিয়া যাব ওলাইছোঁ, তোমালোকেও আহা মোৰ ইউটিউবৰ জৰিয়তে চাবলৈ, থানখন চাবলৈ। এয়া মই এতিয়া হুদুপৰা থান পাই গ'লোহি। প্ৰথমে দেখাই লৈছোঁ হুদুপৰা থানখন, আৰু এতিয়া মই ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ, থানখনৰ বিষয়ে সবিশেষ জানিবলৈ পৰিচালনা কৰা পৰিচালকগৰাকীৰ ওচৰলৈ মই গৈ আছোঁ। থানখন যোনে পৰিচালনা কৰে তেখেতক মই এতিয়া পোনপটীয়াকৈ লগ কৰিম সবিশেষ জানিবৰ বাবে। আহক। মোৰ ইউটিউবৰ বন্ধুসকল তথা ফেচবুকৰ বন্ধুসকল, মই যে হুদুপৰা থানৰ বিষয়ে অলপ আগতে তোমালোকক লৈ যাম বুলি কৈছিলোঁ। আমি এতিয়া সেয়া হুদুপৰা থানৰ আমাৰ আগতে মালিকাধীন আছিলে দাদাজনৰ নিজৰ মাটিতে হুদুপৰা থানখন অৱস্থিত। এইবাৰ ৰাজহুৱা কৰিছে, গতিকে আমি তেখেতক লগ কৰোঁ, সোমাই যাওঁ তেখেতৰ ওচৰলৈ। এখন হুদুপৰা থানখন, এই থানখন আপোনাৰ ব্যক্তিগতভাৱে আছে নে ৰাজহুৱাভাৱে আছে? এইখন আমাৰ কেইবাপুৰুষৰ আগৰ পৰাও মানে আমাৰ নিজৰ মাটিতেই আছে, নিজৰ ম্যাদী ভটাৰ মাটি, এতিয়াও খাজানা দি আছোঁ। আমাৰ আজিলৈকে মই জনাত 5টামান পুৰুষ হ'ল থানখনৰ। প্ৰথমতে থানখন এনেই যেনে তেনে এটা আছিলে, মানুহে শৰাই সঁজুলিকে দিয়ে আৰু চাকি বাতি দিয়ে, গৰু হৰালে চাকি দিয়ে, প্ৰথম গৰু খীৰালে গাখীৰ অকণমান আগ কৰি দিয়ে। সেইখন থানখনৰ মাহাত্ম্যতা আছিল। তাৰপিছত লাহে লাহে অকণমান ডাঙৰ হৈ আহিছে আৰু এতিয়া এই বছৰে চৰকাৰে কিবা এটা ডনেশ্যন দিয়াৰ কাৰণে ৰাজহুৱা কৰি দিয়া হৈছে। এই আজি এবছৰ হোৱাই নাই। এতিয়া বৰ্তমান কিবা পুৰুষো হ'ল থানখনৰ। আচ্ছা, এতিয়া কথা এটা সুধো আপোনাক, থানখনৰ এটা মহত্ব মানে কেনেকৈ হুদুপৰা থান হ'ল তাৰ বিষয়ে অকণমান ক'ব নেকি? থানখন আগতে তাৰমানে এতিয়া যিমান এৰাবাৰী চেৰাবাৰী জংঘল গছ গছনি হ'ল, আগতে বোলে তেনেকুৱা নাছিল, মুকলি ফিল্ড আছিল। ফিল্ড হ'লেও মাটিবিলাক চবৰে ম্যাদী ভটাৰ মাটি। তাতে মানে কৰে কি বোলে গৰু বিলাকে গৰু ম'হ চৰাই, আৰু তাত জৰা গছ বহুত আছিল। জৰা গছ আছিল আৰু সেই জৰা খাই তাতে মানে কৰে কি ল'ৰা ছোৱালীবিলাকে আৰু ভগৱান পুজিবৰ কাৰণে মাটিৰ দৌল এটা সাজি এই জৰা অকণমানকে আগবঢ়াই দিয়ে। জৰা আগবঢ়াই দি পেলাই প্ৰসাদ হিচাপে তাকেই দিয়ে, তাকেই খাই গৈ পেলাই তাতে ধেমালি কৰি দিনটো গৰু চৰাই সন্ধিয়া অকণ ঘৰলৈ যায়। আৰু তাত তাৰমানে যি য'ত 2-এডাল গছ আছিল, তাত অনাবত খালি হুদু চৰাই প্ৰতি পেলাই খুব আতাহ পাৰে। হুদু চৰাই আছিল, খুব হুদু চৰাই আছিল। আৰু তেতিয়াৰ পৰাই তাত নামটো হুদুপৰা হ'ল। হুদু পাৰা নহয়, হুদুপৰা। হুদু চৰাই আতাহত তাৰমানে কোনো নাযায় তালৈ। দিনটো গৰু চৰাই আৰু সন্ধিয়া সময়ত ল'ৰা ছোৱালীখিনিয়ে পূজা পাতল তাতে কৰে, ভাওনাও কৰে। এনেই ভাওনা এটা কৰে আৰু চৰাই চৰাই বাঁহ মূৰত লগাই লৈ পেলাই তেনেকেই কৰে। কৰি পেলাই থানখন এতিয়া অকণমান ডাঙৰ হৈ আহিছে আৰু লাহে অসমৰ মানুহে ইয়ালৈ আহে এতিয়া। একেবাৰে তোমাৰ নাজিৰা, লাকুৱা, ইফালে গোৱালপাৰা, অল অসমৰ মানুহ অহা যোৱা কৰে। চৰাই হাল এতিয়া মাজে মাজে আহে নেকি বাৰু? নাই, নাহে। এতিয়া চৰাই শুনিবলৈ পাওঁ মাজে মাজে ক্ষেত্ৰই নাই। কেঁকুসাপ বহুত আছে। আৰু এটা কথা হৈছে কি, আপোনাৰ থানখনৰ যিটো গা ঘৰ বনাইছে, মানে যিটো থানখন য'ত থাকে সেইটো বনালে কি ভাঙি যায় নেকি? সেই থানখনৰ তাৰমানে পুৰণি কালতে থানখনত সপোনত দেখুৱালে আমাৰ আজো ককাহঁতক যে থানত গছ গছনি একো ঘৰ দুৱাৰ একো বনাব নালাগে। তথাপিও এটা পৰিয়ালে গৈ পেলাই ঘৰ এটা খান্দিবলৈ আয়োজন কৰিছিল, কিন্তু তেওঁলোকৰ বংশটোৱে শেষ হৈ গ'ল। গোটেই বংশটো শেষ হৈ গ'ল। থানৰ মানে বিশেষ তেতিয়াৰ পৰা কোনেও তাত সাহস কৰা নাই যে ঘৰ এটা এই জেগাকণ বনাই দিম বুলি। এতিয়া বাহিৰত যিটো বনাইছে মানুহৰ বৰষুণ চৰষুণ, আৰু প্ৰথম মই এটা চালি ঘৰ বনাই দিছিলো কাষতে, এই বৰষুণ আহিলে কেতিয়াও মানুহে গছৰ তলত ৰখিব শৰাই দিয়া মানুহ, তেতিয়া সেই চালিখনৰ তলতে এখন জিৰাই। হুদুপৰা মানে কি কৃষ্ণ থান নহয় কি? এইখন একে বুঢ়া ডাঙৰীয়া থান। বুঢ়া ডাঙৰীয়া থান, হওক দিয়ক। বুঢ়া ডাঙৰীয়া থান, ভালে লাগিছে। বৰ্তা আপোনাৰ অকণমান শুভ নামটো ক'ব নেকি, বেয়া নাপায় যদি? মোৰ নাম এনেই শ্ৰী কুশল চন্দ্ৰ কলিতা। বয়স এতিয়া ৭৬ বছৰ চলি আছে। ৭৬ হৈ গ'ল? ৭৬ হৈ গ'ল। হওক দিয়ক। মই ৭০ চনত MES-ত চাকৰি কৰিছিলোঁ। কৰি 2007 চনত মই 60 বছৰ অতিক্ৰম কৰি এতিয়া
খেতিও আছিল আগতে মই এটা মোহৰৰ সৈতে হাল বোৱা মানুহ এটা মোহৰে এটা মোহৰে এতিয়া ৰিটায়াৰ হৈ গ'ল নহয় জানো 2007 মই তাৰপিছত এতিয়া মই ৰাম ছাগলী সঁচটো আনিছোঁ ৰাম ছাগলীখিনি পুহোঁ এতিয়াও 15টা পোৱালিয়ে আছে আৰু ডাঙৰ কেইজনী এতিয়া এৰাল দি থৈ আহিলোঁ আবেলি 3টা বজাৰ পৰা আকৌ চৰাবলৈ যাওঁ এৰাবাৰীত চৰাওঁগৈ আৰু শাক টকাই খেতিটো মোৰ ডবল কম নহয় সদায় চাৰিআলি বজাৰলৈ মই আধা ঠেলা মাল বিক্ৰী কৰোঁ এতিয়াও বিক্ৰী কৰিয়ে আছে শাক টকাই এতিয়া বৰ্তমান টিহু খেতি আছে লাও উঠি আছে লাও হ'ব টিহু হ'ব এয়া মোৰ প্ৰধান খেতি আৰু জিকা ভোল চব আছে খেতি প্ৰায়খিনি শাক টকাই মই কিনি নাখাওঁ আমি এতিয়া বৰ্তাই সকলোখিনি খেতি বাতি কৰে এমএছত আকৌ চাকৰি কৰি ৰিটায়াৰ হৈ মানে সকলোখিনিয়ে কৰি থাকে কষ্ট কৰি থাকে আৰু সেইকাৰণে 76 বছৰটো মই এতিয়া ষ্ট্ৰঙে দেখা পাইছোঁ যিকিনক এতিয়া আমি 1947 চনত জন্ম হয় এতিয়া আমি 46 জন্ম এতিয়া আমি থানখন আমি দেখাম উদুপৰা থানখন আমি দেখাম বুঢ়াডঙৰীয়া থানখন গতিকে সমূহ মোৰ ইউটিউবৰ তথা ফেচবুকৰ বন্ধুসকল বলক আমি তালৈ যাওঁ এয়াই হৈছে কেতেকীবাৰীৰ উদুপৰা স্থান এইফালে ইয়াত দূৰণিবতীয়া ৰাইজে খিচিৰি বনাই খাব পাৰিব ইয়াৰ ৰান্ধনি খালো আছে যিসকলে উদুপৰা থান দেখা নাই তেওঁলোকে মোৰ ইউটিউবৰ চেনেলৰ জৰিয়তে ভালদৰে চাই লওক এয়া অলপ কেমেৰাটো জুম কৰি দেখুৱাই দিছোঁ ভালদৰে